আহিছো পৰৱৰ্তী খবৰলৈ ৰাজ্যজুৰি টেটৰ ভুৱা সাৰ্টিফিকেটৰ চাঞ্চল্য মাৰ নযাওঁতে এইবাৰ নগাঁৱত অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলাইছে মৰিকলঙত এগৰাকী মহিলাৰ ঘৰত অভিযান চলাইছে টেটৰ ভুৱা সাৰ্টিফিকেট সন্দৰ্ভত অভিযান সিআইডি দলটোৰ মহিলাগৰাকীৰ ঘৰৰ দুটা কোঠা সিল কৰিছে অভিযানকাৰী দলটোৱে এক খবৰ জনাইছো নগাঁৱৰ পৰা অহা খবৰ ৰাজ্যজুৰি এতিয়া টেটৰ ভুৱা সাৰ্টিফিকেটৰ চাঞ্চল্য চলি আছে মাৰে যোৱা নাই তেনে সময়তে এতিয়া অপৰাধ অনুসন্ধান শাখাৰ এটা বৃহৎ দলে অভিযান চলাইছে নগাঁৱত মৰিকলঙত এগৰাকী মহিলাৰ ঘৰত অভিযান চলাইছিল টেটৰ ভুৱা সাৰ্টিফিকেট সন্দৰ্ভত অভিযান সিআইডিৰ দলটোৰ মহিলাগৰাকীৰ ঘৰৰ দুটা কোঠা সিল কৰিছে অভিযানকাৰী দলটোৱে মহানগৰীৰ হোটেলত চাকৰিৰ বজাৰ সন্দৰ্ভত নতুন তথ্য দীৰ্ঘদিনে চক্ৰটোৱে চলাইছিল প্ৰবঞ্চনা স্বাস্থ্য বিভাগৰ নিযুক্তিৰ নামত লৈছিল ধন চক্ৰটোৰ মাষ্টাৰ মাইণ্ড ত্ৰৈলোক্য শইকীয়া আৰক্ষীয়ে ত্ৰৈলোক্যৰ পত্নীসহ গ্ৰেপ্তাৰ কৰিছে 4 জনক স্বাস্থ্য বিভাগৰ নিযুক্তিৰ নামত প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল 3 লাখ টকা পৰ্যন্ত ভুৱা বিজ্ঞাপন এডমিট সাৰ্ভিস বুক দিছিল প্ৰাৰ্থীসকলক ধন সংগ্ৰহ কৰা প্ৰাৰ্থীৰ বিশ্বাস জন্মাবলৈ পৰীক্ষা কৰিছিল নথিপত্ৰ নিজকে স্বাস্থ্য বিভাগৰ বিষয়া বুলি পৰিচয় দিছিল ত্ৰৈলোক্য শইকীয়াই গড়চুকৰ পৰশুৰাম হোটেলত স্বাস্থ্য সঞ্চালকালয়ত চাকৰি দিয়াৰ নামত ধনৰ লেনদেন কৰি থকা অৱস্থাতে আৰক্ষীৰ জালত পৰিল দম্পতীসহ 4 জন লোক গুৱাহাটীত প্ৰায় 100 জনৰো অধিক প্ৰাৰ্থীয়ে দিছিল ধন গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে চলাইছিল অভিযান মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান আৰক্ষীয়ে ধৃত লোককেইজনক অব্যাহত ৰাখিছে এতিয়া মাৰাথন জেৰা এক্সক্লুসিভ দৃশ্য দেখুৱাইছো নিউজ 18ৰ দৰ্শককে খবৰ জনাইছো এক্সক্লুসিভলি মহানগৰৰ হোটেলত চাকৰিৰ বজাৰ সন্দৰ্ভত নতুন তথ্য ফাদিল হৈছে এটা চক্ৰই দীৰ্ঘদিনৰ পৰা প্ৰবঞ্চনাৰ জাল মেলিছিল মহানগৰীত স্বাস্থ্য বিভাগৰ নিযুক্তিৰ নামত লৈছিল ধন চক্ৰটোৰ মাষ্টাৰ মাইণ্ডৰ নাম হৈছে ত্ৰৈলোক্য শইকীয়া আৰক্ষীয়ে ত্ৰৈলোক্যৰ পত্নীসহ গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে 4 জনকৈ লোকক 100 জনৰো অধিক প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল তেওঁলোকে মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত এই অভিযান চলে আৰু অভিযানত ত্ৰৈলোক্যৰ পত্নীসহ গ্ৰেপ্তাৰ হৈছে 4 জনকৈ লোক আমাৰ হাতত ভাষ্য আছে আমি ভাষ্য শুনাবলৈ চেষ্টা কৰিম আসলতে এটা চক্ৰ এটা ইয়াত চৰকাৰী চাকৰি দিম বুলি আজি কিছুদিনৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি দিম বুলি লোভ দেখুৱাই পইচা সংগ্ৰহ কৰি আছিল টকা সংগ্ৰহ কৰি আছিল আৰু তেওঁলোকে বিভিন্ন মানে অসাধু উপায় অৱলম্বন কৰি কামটো কৰি আছিল বহু কেণ্ডিডেটক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছিল যে এইটো এটা জেনুইন ইয়াত প্ৰচেছ চলি আছে আৰু সেই কথাটো আমি আমাৰ গোপন আমি খবৰ পাইছিলোঁ আমি অতি নিৰ্ভৰযোগ্য অতি ৰিলায়েবল সোৰ্স ইনফৰমেশ্যন আমি পাইছিলোঁ যে এনেকুৱা এটা চক্ৰ এটাই চৰকাৰী চাকৰিৰ নামত বহুতৰ পৰা টকা পইচা লুটি আছে আৰু বহুতক ঠগিবলৈ চেষ্টা কৰি আছে সেইকাৰণে সেই ক্ষেত্ৰত কিছু কাম কৰি থকা হৈছিলে আৰু ইয়াত সেই আজি যেতিয়া কিছু কেণ্ডিডেটক আজি এই হোটেলখনলৈ মাতি আনিছিলে মাতি আনি তেওঁলোকে ইয়াত এই হোটেলখনত থকা দুটা হল লৈ সেই হলত কেণ্ডিডেটখিনিক ৰাখি তেওঁলোকে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ বেলেগ কাম কিছুমান কৰাৰ কিছুমান নাটক কৰি আছিলে সেই কামবিলাক চলি থাকোঁতে ইয়াত তেওঁলোকক হাতেলোতে ইয়াত ধৰা হয় এই কামটো চলাই আছিলে ত্ৰৈলোক্য শইকীয়া নামৰ এটা মানুহ এই মানুহটোৱে লগত এতিয়া ইয়াত আৰু দুটা মানুহ পোৱা গৈছে লগত আৰু কোন আছে ইয়াত আৰু চাই থকা হৈছে এতিয়া সদ্যহতে এই চক্ৰটো চলাই আছিলে ত্ৰৈলোক্য শইকীয়া নামৰ মানুহ এটাই সেই মানুহটোৱে এতিয়ালৈকে 100ৰো বেছি কেণ্ডিডেটক পৰা টকা পইচা সংগ্ৰহ কৰিছে আৰু এতিয়ালৈকে আমি দেখা পোৱা মতে প্ৰায় 3 লাখকৈ টকা এটা কেণ্ডিডেটৰ পৰা ল'বলৈ চেষ্টা কৰি আছিলে কোনোবাই 20,000 কোনোবাই 50,000 কোনোবাই 2 লাখ কোনোবাই 2.5 লাখলৈকে টকা দিছে গতিকে সেই হিচাপ পত্ৰবিলাক চলি আছে আৰু তেওঁলোকক কিছুমান কেণ্ডিডেটখিনিক কিছুমান ফেক চাৰ্টিফিকেট কিছুমান দিছে এপইণ্টমেণ্ট লেটাৰ দিছে ফেক ছাৰ্ভিচ শ্বীট বনাইছে আৰু গোটেই বস্তুবিলাকে যিমান অৰ্ডাৰ ইত্যাদি সব বস্তুৱে ফেক কমপ্লিটলি ফেক নিজকে চৰকাৰী বিষয়া হিচাপে দেখুৱাই এই কামবিলাক কৰি আছিলে
ফোন মাৰিব আপোনাৰ ফোনটো আমাৰটো কেনেকৈ হেলমেটটো বা যদি খুলি দিয়া আপুনি চিনাকি আৰু কেনেকৈ চিনি পায় কেনেকুৱা সম্পৰ্কটো কি নাই আছিল একো নাই এই ৰাস্তা চিনাকি আৰু ক'ত চিনি পাইছিলে তেখেতক ৰাস্তাতে এনে চিনাকি কি কৈছিলে তেখেতে কি কৰিছিলে আচলতে শইকীয়াই কি কৰিছিলে বাস্তৱতে কি কৰে গম নাপায় এইটো আপুনি কিমান পইচা কিমান টকা দিছে দিয়া নাই দিয়া নাই আপুনি কিমান টকা কিয় আহিছিলে আজি কিয় আহিছিলে দাদা আপুনি কিয় আহিছিলে মই এইটো নাছিলে এনেই হাঁহিছিলোঁ আৰু এইটো এটা আমাৰ কোৱা হৈছে যে পইচা দি কিনে আমাক কাম দিয়া হ'ব চৰকাৰী কাম দিয়া হ'ব গভৰ্ণমেণ্টৰ তাৰপিছত আমি গম পালোঁ যে এইবিলাক চব ফ্ৰড হয় তাৰপিছত আমি গম পালোঁ এইবিলাক বাছ আৰু একো নাই কিমান পইচা লৈছিলে চবৰ পৰা বেলেগ বেলেগ লৈছে কাৰোবাৰ তাত 50,000 লৈছে কাৰোবাৰ 1 লাখ লৈছে আপোনাৰ পৰা আমাৰ তাত 30,000 লৈছে কোনে লৈছিলে এই ওপৰত বহি আছে ত্ৰৈলোক্য শইকীয়া বুলি নাম একজন আমাক প্ৰথমত মাতিছে মাতি কাৰণে কৈছে যে মই চাকৰি দিম আপোনালোকক যে মই চাকৰি দি আছোঁ তো আপোনালোকে কি তোমাৰ পইচা দিবা পাৰিব নেকি কোনে 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 চাকৰি দিছে কোনে এই তলকীয়া শইকীয়া কি নাম তলকীয়া শইকীয়া আৰু তেওঁলোক কোন আছে হা আৰু তেওঁলোক ক'ত লগ পাইছিলে ক'ত লগ পাইছিলে গড়চুক গড়চুকৰ লগ অঁ। পাইছিলে কিমানকৈ পইচা লৈছিলে আমাৰ 21-22,000 লৈছিল কি কাম কৰিব দিম হাউচ কিপিং চাকৰি দিম বুলি কৈ এইদৰে একজন চাকৰিৰ মায়াজাল খানিছে এতিয়া মহানগৰীত দুগৰাকীকৈ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত ভাস্কৰ জ্যোতি হাজৰিকা আৰু উৎপল হালৈ প্ৰথমতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিম ত্ৰৈলোক্য শইকীয়াই বহুতৰ পৰা বহু টকা ল'লে কাৰোবাৰ পৰা 20,000ৰ পৰা আৰম্ভ কৰি 2.5 লাখ টকালৈকে ভাস্কৰ জ্যোতি হাজৰিকা শেহতীয়া কি তথ্য আছে আপোনাৰ হাতত চাওক জ্যোতি আৰক্ষী আয়ুক্তগৰাকীয়ে যিধৰণে সংবাদ মাধ্যমত এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছে যে আচলতে যি ধৰণৰ ঘটনা যোৱাকালি সংঘটিত বা যি ধৰণৰ ঘটনা পোহৰলৈ আহিল সেই ঘটনাত স্বাস্থ্য বিভাগৰ লোক কোনো পধ্যে জড়িত নহয় বুলি তেওঁ ক'ব বিচাৰিছে কিন্তু কথাটো হৈছে ত্ৰৈলোক্য শইকীয়াই অকলে জানো এয়া সম্ভৱ গতিকে তেনে ক্ষেত্ৰত নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত কোনোবা আন যে সহযোগী আছে সেয়া নিশ্চিত সেয়া স্বাস্থ্য বিভাগৰ লোকেই হওক বা আন কিবা হওক কিন্তু কোনোবা যে জড়িত আছে সেয়া নিশ্চয়কৈ বা আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে কিন্তু আৰক্ষীয়ে আচলতে ৰাজহুৱা কৰিব বিচৰা নাই কিন্তু যিধৰণে জ্যোতি আৰক্ষী আয়ুক্তগৰাকীয়ে মন্তব্য আগবঢ়ালে যে ত্ৰৈলোক্য শইকীয়া সম্পূৰ্ণ ফ্ৰড হয় ইয়াত আচলতে স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ বিষয়া কৰ্মচাৰী জড়িত নহয় আৰু স্বাস্থ্য বিভাগত যি ধৰণৰ তেওঁ নথি ব্যৱহাৰ কৰিছে সেয়া সম্পূৰ্ণ ভুৱা কিন্তু কথাটো হৈছে সেয়া কিমান দূৰ সঁচা সেয়া আচলতে আপুনি মই এই মুহূৰ্তত কোৱাটো অসম্ভৱ কাৰণ ত্ৰৈলোক্য শইকীয়াই যিধৰণে জাল পেলাইছিলে সেয়া ইতিমধ্যেই জ্যোতি আৰক্ষী খুদ নিজেই আচলতে কৈছে যে প্ৰায় 100গৰাকীতকৈ অধিক প্ৰাৰ্থীক ইতিমধ্যে তেওঁ টাৰ্গেট হিচাপে লৈছিল আৰু প্ৰায় 2 দিন ধৰি তেওঁ হোটেল পৰশুৰামত বাহৰ পাতি আছিলে আৰু 2 দিন ধৰি সেই পৰীক্ষাৰ্থীসকলক যিসমূহৰ পৰা তেওঁ ঢল সংগ্ৰহ কৰিছে সেইসকলক তেওঁলোক আচলতে ট্ৰেইনিং দিয়া হৈছিলে তেওঁ স্বাস্থ্য বিভাগৰ কিছু ট্ৰেইনিং প্ৰদান কৰিছিলে আৰু দুৰ্ভাগ্যৰ বিষয় ত্ৰৈলোক্য শইকীয়াক এই কাৰ্যত এই দুষ্কাৰ্যত সহযোগিতা আগবঢ়াইছিল তেওঁ পত্নীক কাৰণ যোৱাকালি তেওঁ পত্নীকো গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁ পত্নী আৰু 2 সহযোগীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যোৱাকালি আৰু এনেদৰে এতিয়া চাই আছে যিহেতু অকল যে স্বাস্থ্য বিভাগে নহয় হয়তো অন্য বিভাগতো তেওঁ ক'ৰবাত নহয় ক'ৰবাত জাল পেলাইছিল নেকি পূৰ্বৰ তেওঁ ক'ৰবাত এনেকুৱা ধৰণৰ গোচৰ আছে নেকি সেইসমূহ আচলতে এই মুহূৰ্তত নিৰীক্ষণ কৰি থকা হৈছে যদি দিখাই তেওঁক গ্ৰেপ্তাৰ কৰি গড়চুক আৰক্ষী থানাত ৰখোৱা হৈছে আৰু তেওঁ সোধপোছ কৰি থকা আছে যে প্ৰকৃতাৰ্থত এই পৰশুৰামত বঁটা হোটেল পৰশুৰামলৈ বঁটা সেই 100গৰাকী প্ৰাৰ্থীৰ মাজতে সীমাবদ্ধ আছিল নে প্ৰবঞ্চনা জাল নে আন আৰু পৰীক্ষাৰ্থীৰ মাজতে তেওঁ সেই শিপা বিলাইছিলে নিশ্চয় এইখিনি মুহূৰ্তত এটা কথা ক'ব লাগিব ভাস্কৰ জ্যোতি মহন্ত যিগৰাকী পাৰ্থসাৰথী মহন্তই যিখিনি কথা স্পষ্টকৈ কৈছে তেওঁ সম্পূৰ্ণ একুৰেটলি কৈছে যে 100জন মানুহ আৰু বিশ্বস্ত সূত্ৰৰ পৰা তেওঁ এই খবৰ পাইছে আমি আপোনাক কিছু সময়ৰ বাবে লাইনত ৰাখিম আমি উৎপল হালৈৰ ওচৰলৈ যাব বিচাৰিম এই মুহূৰ্তত উৎপল হালৈ পাৰ্থসাৰথী মহন্তৰ ভাষ্য আমি শুনিলোঁ আমাৰ সাংবাদিকগৰাকীয়ে ইতিমধ্যে ক'লে সতীৰ্থ সাংবাদিকগৰাকীয়েও ক'লে আপোনাৰ হাতত শেহতীয়া কি তথ্য আছে জানিব বিচাৰিম হয় চাওক কৃপাঞ্চল মই প্ৰথমতে উল্লেখ কৰিম যে ত্ৰৈলোক্য শইকীয়াৰ লগতে আন 2জন ডিম্পল পাঠক আৰু প্ৰেম বাজপাৰক যোৱাকালিয়ে গ্ৰেপ্তাৰ কৰিছিলে সমান্তৰালভাৱে কিন্তু পাৰ্থসাৰথী মহন্তই এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছিলে যে অকল চাকৰি দিয়াৰ সীমাবদ্ধতাতে নহয় চাকৰি দিয়াৰ পৰৱৰ্তী পৰ্যায়ত এজন মানুহে কাৰ্যালয়লৈ গ'লে কিদৰে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব বা পেঞ্চনৰ সময়ত কি ধৰণৰ কাগজ পাতি দিয়া হ'ব কেনেধৰণে টকা পইচাৰ লেনদেন কৰা হ'ব এই সমগ্ৰ কাহিনী কিন্তু তেখেতসকলে ট্ৰেইনিং যাতে যোৱাকালিৰ পৰা শিকাইছিলে আৰু তেনে সময়তে আমি যি সময়ত মন্তব্য লগাইছিলোঁ সেই সময়ত কিন্তু এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছিলে যে ত্ৰৈলোক্য শইকীয়াক যদি চোৱা যায় যি পৰশুৰাম হোটেল আছে পৰশুৰাম হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত দাসৰো কিন্তু নাম সাঙুৰ খাইছে কিয়নো ৰঞ্জিত দাসে বিগত এসপ্তাহতকৈ অধিক দিন যদি চোৱা যায় সেই হোটেলখনত বাহৰ পাতি পূৰ্বেও 4 লানিকৈ
সেই হোটেলখনতে বৈঠক হৈছিলে, সেই কোঠাটোতে বৈঠক হৈছিলে। আৰু ত্ৰৈলোক্য শইকীয়া কেনেকৈ গ্ৰেপ্তাৰ হৈছিলে আমাৰ হাতত এক বিশেষ তথ্য আছে, আৰু সেই তথ্য মোৰ হাতত সদৰি কৰিবলৈ লৈছোঁ যে ত্ৰৈলোক্য শইকীয়া এসপ্তাহ পূৰ্বে গড়চুক থানালৈকে নিজে গৈছিলে, অৰ্থাৎ নিজৰ জালত নিজে ভৰি দিছিলে ত্ৰৈলোক্য শইকীয়াই। যি দালাল ৰূপী ত্ৰৈলোক্য শইকীয়া আছে বা নিবনুৱা যুৱক যুৱতীক লাঞ্ছনা বঞ্চনা কৰি চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখে লাখে টকা আত্মসাৎ কৰিছিলে, সেই ত্ৰৈলোক্য শইকীয়াই নিজৰ জালত নিজে পৰিছিলে। এসপ্তাহ পূৰ্বে ত্ৰৈলোক্য শইকীয়াই নিজে গড়চুক থানালৈকে গৈছিলে, আৰু গড়চুক থানালৈ গৈ এখন এজাহাৰ দাখিল কৰিব বিচাৰিছিলে যে মোৰ বিৰুদ্ধে হানি ট্ৰেপিং কৰিব বিচৰা হৈছে, মোক ফোনযোগে ভাবুকি আহিছে বিভিন্ন ল'ৰাৰ পৰা বিভিন্ন ছোৱালীৰ পৰা। অৰ্থাৎ ফোনযোগে যে ভাবুকি অহাটো সত্য কথা, কিয় ভাবুকি আহিছিলে সেই কথা আমি জনাম। 2020 চনতে তেখেতে চাকৰি দিয়াৰ নামত বিভিন্ন যুৱক যুৱতীৰ পৰা 20,000ৰ পৰা 3 লাখকৈ টকা আত্মসাৎ কৰিছিলে, আৰু বিভিন্ন সময়ত তেখেতসকলক চাকৰি দিম বুলি বাৰম্বাৰ উল্লেখ কৰিছিলে, কিন্তু চাকৰি নাপালে সেইসকল যুৱক যুৱতী অতিষ্ঠ হয় বাৰম্বাৰ তেখেতক ফোন কৰিছিলে, আৰু এটা সময়ত অতিষ্ঠ হয় তেখেতসকলে ফোন ৰিচিভ কৰা নাছিলে। তাৰে পৰৱৰ্তী পৰ্যায়ত তেখেতক মেছেজ দিয়া হৈছিলে যে আপুনি যদি টকাখিনি আমাৰ ঘূৰাই নিদিয়ে তেতিয়াহ'লে আপোনাক মাৰিম বা হত্যা কৰিম ধৰণৰ ভাবুকি গৈছিলে। আৰু তেনে সময়তে তেওঁ নিজে গৈ আচলতে থানাত গৈছিলে, গড়চুক থানাত হাজিৰ হৈছিলে, আৰু গড়চুক থানাত উপস্থিত হৈ নিজে আৰক্ষীৰ আগতে এই কথাখিনি উল্লেখ কৰিছিলে। আৰু এই খবৰখিনি কিন্তু এটা বিশ্বস্ত সূত্ৰৰ পৰা আহিছে, আৰু অতি কিন্তু যদি মই কওঁ অতি বিশ্বাসযোগ্য। তেওঁ এইখিনিতে আপোনাক অকণমান সময় ৰখাব লাগিব। সেইখিনি সময়ত যেতিয়া তেওঁ এনেদৰে মোৰ ওপৰত হানি ট্ৰেপিং হৈ আছে বুলি তেওঁ এজাহাৰ দাখিল কৰিছিল, তাৰপিছত আৰক্ষীৰ ব্যৱস্থা বুলি কি আছিল সেই সন্দৰ্ভত আপোনাৰ হাতত তথ্য আছেনে, বা ভাস্কৰজ্যোতি হাজৰিকাৰ হাতত সেই সন্দৰ্ভত কিবা তথ্য আছেনে? আৰক্ষীয়ে কি ব্যৱস্থা লৈছিল তেতিয়া? ৰঞ্জিত দাসৰ নাম কিন্তু যোৱাকালি যিগৰাকী আমি যিসকল লোকে পৰীক্ষা দিবলৈ আহিছিলে তেখেতসকলে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে ৰঞ্জিত দাসো ইয়াত জড়িত আছে। কিয়নো ৰঞ্জিত দাসে যদি চোৱা যায় তেখেতৰ হোটেলখনত ইয়াৰ পূৰ্বেও 4 লানিকৈ বৈঠক হৈছিলে, 4বাৰকৈ তেখেতৰ হলটো ভাড়াত দিয়া হৈছিলে, আৰু কেনেদৰে ভাড়াত দিয়া হৈছিলে সেই কথা ৰঞ্জিত দাসে উৎপল হালৈ আমি আপোনাৰ ওচৰলৈ আহিম, আপুনি কিছু সময় আমাৰ সৈতে লাইনত থাকক। আমি ভাস্কৰজ্যোতি হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিম। এক বিস্ফোৰক অভিযোগ আৰু এটা বিশ্বস্ত সূত্ৰই এই কথা কৈছে ভাস্কৰজ্যোতি হাজৰিকা। এই মুহূৰ্তত উৎপল হালৈ সেই কথাখিনি কৈছে। তেওঁ নিজৰ অভিযোগ নিজে খণ্ডন কৰিবৰ বাবে আগতীয়াকৈ গৈ গড়চুক থানাত এখন এজাহাৰ দাখিল কৰিছিল যে মোৰ বিৰুদ্ধে হানি ট্ৰেপিঙৰ অভিযোগ উঠিছে। তো সেই সন্দৰ্ভত কিবা তথ্য আপোনাৰ হাতত আছেনে? চাওক, ইতিমধ্যে সতীৰ্থ উৎপলে যিধৰণে ক'লে যে এসপ্তাহৰ পূৰ্বে তেওঁ গড়চুক থানাত এজাহাৰ দিছিলে, আৰু তাত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিলে যে তেওঁ পাণৰ প্ৰতি ভাবুকি আছে। স্বাভাৱিকতে, কাৰণ ইয়াৰ পূৰ্বে তেওঁ যিহেতু এনেধৰণৰ চাকৰি জাল পেলাইছিল, আৰু সেই সময়ত যিসমূহে নিবনুৱাই চাকৰি পোৱা নাছিলে তেওঁলোক ইতিমধ্যে ধন দিছিলে, সেইসকল যুৱক যুৱতীয়ে ইতিমধ্যে তেওঁক ফোন কৰিব লৈছিল ধন বিচাৰি, আৰু বিভিন্ন সময়ত যেতিয়া ধন তেওঁ বিচৰা মতে নাপাইছিলে তেতিয়া তেওঁ ভাবুকি প্ৰদান কৰিছিলে। আৰু এইখিনিতে কৈ থওঁ, এই যোৱাকালি যিটো যেনেদৰে তেওঁ ধৰা পৰিলে তাৰ প্ৰাক্ষণটো একেদৰে, কাৰণ তেওঁ বিগত 2019 বৰ্ষৰ পৰা লাষ্টৰ ফালৰ পৰা অৰ্থাৎ শেষৰ ফালৰ পৰাই তেওঁ এই প্ৰবঞ্চনা জাল পেলাইছিলে এই যি স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত। তেনে ক্ষেত্ৰত সেইসকল প্ৰাৰ্থীক এটা দিনৰ পাছত এটা দিন তেওঁলোকে পিছুৱাই আছিলে, আৰু তেওঁ লকডাউনৰ দোহাই দি আছিলে, আৰু যেতিয়া লকডাউন শেষ হৈছিলে তেনে ক্ষেত্ৰত তেওঁ বিপদত পৰিছিলে। গতিকে তেওঁ এক নাটক ৰচনা কৰিছিলে। তেওঁ হোটেলত পাতি তেওঁ সম্পূৰ্ণৰূপে আচলতে যে এই চাকৰি যেতিয়া লাভ কৰাৰ পাছত তেওঁ কেনেদৰে ইয়াক অনুশীলন কৰা হ'ব বা কেনেদৰে তেওঁ কাম কৰিব লাগিব, ইতিমধ্যে ক'লে যে তেওঁ পেঞ্চনৰ কাম কেনেকৈ কৰিব, সকলো দিশ আচলতে তাৰ পৰা জাল পেলাইছিল ভাস্কৰজ্যোতি হাজৰিকা। কিন্তু এতিয়ালৈকে যিগৰাকী স্বত্বাধিকাৰী ৰঞ্জিতৰ কথা ওলাই আছে তেখেতক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু উৎপল হালৈও সেই কথা কৈছে যে তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বা কৰা নাই। এই যিকেইগৰাকী 4গৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, তাৰ ভিতৰত তেওঁৰো নামটো সাঙুৰ খাই পৰিছে, কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই। সেই সন্দৰ্ভত কিবা ভাস্কৰজ্যোতি হাজৰিকা? যোৱাকালি সেই প্ৰাৰ্থীসকলে অভিযোগ আনিছে যে নিশ্চয়কৈ যিহেতু 4টা দিনে সেই হোটেলখনত বাহাৰ পাতিছিলে ত্ৰৈলোক্য শইকীয়া পত্নী আৰু 2 সহযোগী, তেনে ক্ষেত্ৰত হোটেলখনৰ স্বত্বাধিকাৰী ৰঞ্জিত দাস তেওঁ আচলতে সমগ্ৰ বিষয়টো জ্ঞাত আছিলে। গতিকে তেওঁকো তদন্তৰ আওতাত আনিব লাগে বুলি ইতিমধ্যে যোৱাকালি পৰীক্ষাৰ্থীসকলে দাবী তুলিছিলে। গতিকে তেনে ক্ষেত্ৰত আমি যিমানটো জানো, যেতিয়া যোৱাকালি সেই ত্ৰৈলোক্য শইকীয়া গ্ৰেপ্তাৰ হৈছিল সেই সময়তে ৰঞ্জিত দাস আচলতে আত্মগোপন কৰিছিলে। এই মুহূৰ্তলৈ সেই ৰঞ্জিত দাসৰ সন্ধান নাই, হয়তো আৰক্ষীয়ে অভিযান চলাই আছে, হয়তো ৰঞ্জিত দাসকো আটক কৰিব, তেওঁক সোধা পোছা কৰা হ'ব। প্ৰকৃতাৰ্থত তেওঁ গম পাইছিল নেকি সমগ্ৰ ঘটনা, কাৰণ তেওঁ হোটেলত যিহেতু 4টা দিনে এনেকুৱা ধৰণৰ কাম চলি আছিলে, গতিকে তেওঁ হোটেলৰ হল যিটো বুক কৰা আছিলে, গতিকে তেনে ক্ষেত্ৰত ৰঞ্জিত দাস জ্ঞাত হয় নহয় সেই সম্পৰ্কত হয়তো সোধা পোছা কৰা হ'ব, কাৰণ ইতিমধ্যে আমি ৰঞ্জিত দাসক থানালৈ মতা বুলি গম পাইছিলোঁ। কিন্তু এই মুহূৰ্তলৈ সেই সম্পৰ্কত আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই। ভাস্কৰজ্যোতি হাজৰিকা, আমি এখন বেনাৰো দেখিছিলোঁ, তেওঁৰ হোটেলৰ ভিতৰত এখন বেনাৰ চলিছে, তাৰপিছত তেওঁৰ এটা হোটেলৰ এঠাইলৈ ইমানকৈ মানুহ আহ যাহ চলি আছে, তাতে চৰকাৰী কামৰ
ভুৱা বিজ্ঞাপন এডমিট ছাৰ্ভিচ বুক দি আছে অকল চৰকাৰীয়ে নহয় পেঞ্চনৰ পৰা আৰম্ভ কৰি ইমানবোৰ অনৈতিক কাৰ্য চলি আছে আৰু তাৰ পিছতো যদি স্বত্বাধিকাৰীগৰাকীয়ে গম নাপাওঁ বুলি কয় সেয়া এটা আচুভা কথা এটা হ'ব ৰহস্যজনক কথা এটা হ'ব আমি পুনৰ উৎপল হালৈৰ ওচৰলৈ যাব বিচাৰিম আপোনাক কিছু সময়ৰ বাবে লাইনত ৰাখিব বিচাৰিম উৎপল হালৈ আপুনি কৈ আছিল যে এটা চাঞ্চল্যকৰ কথা তেওঁ নিজকে বচাবৰ বাবে গড়চুক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল তাৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা লৈছিল সেই কথা আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত হয় চাওক আমাক এক বিশ্বাসযোগ্য সূত্ৰৰ পৰা এই খবৰ আহিছিলে আৰু এই খবৰ কিন্তু অতি সংগোপন আমি যদিও এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে যিখন জাল ত্ৰৈলোক্য শইকীয়াই পাতিছিলে সেই জালত কিন্তু নিজে ভৰি দি পৰিছিলে কাৰণ 2020 চনত লকডাউন আছিলে আৰু কোভিড-19ৰ পৰিপ্ৰেক্ষিতত তেনে সময়তে তেখেতে বিশেষকৈ স্বাস্থ্য সঞ্চালকালয়ৰ বিভিন্ন কাৰ্যালয়ত থকা খালী পদসমূহ নিযুক্তি দিম বুলি কৈছিলে আৰু তেখেতে উল্লেখ কৰিছিলে বিশেষকৈ JMCH হস্পিটেল হওক বা MMCH হস্পিটেল হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ হস্পিটেলসমূহত ৱাৰ্ড বয়কে ধৰি যি ধৰণৰ কাম কৰা ল'ৰা লাগে বা অন্যান্য কাৰ্যালয়ৰ সহায়ক লাগে তেনেধৰণৰ পদসমূহ মুকলি কৰি দিয়া হ'ব আৰু তেওঁৰ প্ৰতিটো চাকৰিৰ বিনিময়ত 20,000 পৰা 3 লাখ টকা সংগ্ৰহ কৰিছিল আৰু তেনে সময়তে তেখেতে এসপ্তাহ পূৰ্বে গড়চুক আৰক্ষী থানাত উপস্থিত হৈছিলে আৰু উপস্থিত হৈ নিজে আৰক্ষীক অৱগত কৰিছিলে যে মোক ফোন যোগে ভাবুকি আহিছে মোক হত্যা কৰা হ'ব বা মোক হানি ট্ৰেপিং কৰা হ'ব এনে ধৰণৰ কথা উল্লেখ কৰিছিলে তেতিয়া আৰক্ষীৰ সন্দেহ হৈছিলে যে আপুনি কোন ব্যক্তি এনেকুৱা আপোনাৰ হানি ট্ৰেপিঙৰ বলি হ'ব লগা হৈছে বা আপোনাক হত্যাৰ বাবে ফোন আহিছে তেতিয়া তেখেতৰ পৰা গোটেই কথাখিনি যদিও তেখেতে উল্লেখ কৰা নাছিল তেনে সময়তে কিন্তু আৰক্ষীয়ে তেওঁৰ পিছত পৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেখেতৰ পিছত আৰক্ষীয়ে খবৰ লগাইছিলে তেতিয়া গম পাইছিলে যে এইজনে আচলতে মহাপ্ৰবঞ্চক ত্ৰৈলোক্য শইকীয়া অসমৰ বিভিন্ন প্ৰান্তৰ অকল গুৱাহাটী মহানগৰীৰে নহয় শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজনকৈ নিবনুৱা যুৱক যুৱতীৰ শিক্ষিত যুৱক যুৱতীৰ পৰা 20,000 পৰা 3 লাখ টকা সংগ্ৰহ কৰিছিলে আৰু সেইসমূহ থকা এজন যুৱক যুৱতীয়ে যেতিয়া বছৰ দিন পাৰ হৈ গ'ল সেইসমূহ টকাৰ কোনো খবৰ নাপালে বা কোনো চাকৰি নাপালে তেতিয়া তেখেতৰ ওপৰত পত্নীও সহযোগ কৰিছিলে আৰু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে উৎপল হালৈ আপোনাক কিছু সময় লাইনত ৰাখিম পুনৰবাৰ আমি যাব বিচাৰিম ভাস্কৰজ্যোতি হাজৰিকাৰ ওচৰলৈ ভাস্কৰজ্যোতি হাজৰিকা এটা কথা কৈছিল আপুনি যে ইমান সম্ভৱ কেনেকৈ ভুৱা বিজ্ঞাপন এডমিট ছাৰ্ভিচ বুক দিছে একদম সঠিককৈ কৰিছে যে স্বাস্থ্য বিভাগৰ লোক কোনো জড়িত নাই বুলি ইতিমধ্যে পাৰ্থ সাৰথী মহন্তই কৈছে কিন্তু কোনো লোক জড়িত নথকাকৈ ইমান নিখুঁতভাৱে তেওঁলোকে এই কাৰ্যটো ইমান দিনৰ পৰা কেনেকৈ চলাবলৈ সক্ষম হৈছে ইয়াক এক ৰহস্যৰ গোন্ধ আছে নিশ্চয় নিশ্চয়কৈ মই ইতিমধ্যে কৈছোঁ সেয়া অকলে ত্ৰৈলোক্য শইকীয়াৰ বাবে সম্ভৱ নহয় কাৰণ তেওঁ পৰীক্ষাৰ্থীসকলক আভুৱা ভাবিব যি ধৰণে আচলতে তেওঁ প্ৰস্তুত কৰি তুলিছিলে কিন্তু এটা আপুনি লক্ষ্য দিয়ক যদি আপুনি চাই যিখন বেনাৰ ব্যৱহাৰ কৰা হৈছিল সেই বেনাৰখন কিন্তু হাতেৰে তেওঁ লিখিছিলে যে সদৌ অসম স্বাস্থ্য বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ তেওঁ শব্দ লিখা আছিলে সেই বেনাৰখনত তেওঁ নিজ হাতেৰে লিখিছিলে আৰু লিখি তাত উপস্থাপন কৰিছিলে বা তাত লগাই দিছিলে কিন্তু গতিকে আপুনি চাওক এই পৰীক্ষাৰ্থীসকল যিহেতু আচলতে বহু উচ্চ শিক্ষিত পৰীক্ষাৰ্থীও তাত আছিলে আমি যিমানটো জানো হয়তো তেওঁলোকেও হয়তো জ্ঞাত হ'ব লাগিছিলে কাৰণ হাতেৰে লিখা বেনা এটা চৰকাৰী বিষয়াৰ নিযুক্তি আৰু তাকো এখন ব্যক্তিগত হোটেলত হ'ব নিযুক্তি প্ৰক্ৰিয়া বা তাত ট্ৰেইনিং হ'ব সেয়া অলপ চিন্তনীয় বিষয় বা সেয়া হয়তো তেওঁ প্ৰশ্ন কৰাৰ প্ৰয়োজন আছিলে কিন্তু সেইধৰণৰ কোনো প্ৰশ্ন কৰা হোৱা নাছিলে সেই পৰীক্ষাৰ্থীসকলে কাৰণ আৰক্ষীয়েহে গোপন সূত্ৰৰ পৰমখিনি অভিযান চলাইছিলে আৰক্ষীৰ অভিযানতহে আচলতে সেই তথ্য ওলাইছিলে আৰু তাৰ পাছত কিন্তু যেতিয়া পৰীক্ষাৰ্থীসকল ওলাই আহিছিলে সেই পৰীক্ষাৰ্থীসকলে কিন্তু আমি সংবাদ মাধ্যমৰ লগত একাংশই ফ্ৰেছ কৰিব পৰা নাছিলে বা তেওঁলোকে সন্মুখী হ'ব পৰা নাছিলে সাহস গোটাব পৰা নাছিলে তেওঁলোকক আমি সুধিছিলোঁ কেনেদৰে চিনাকি কৰিছিলে কেনেদৰে ধন দিছিলে কিন্তু তেওঁলোকে সেই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য আগবঢ়াব বিচৰা নাছিলে একাংশই গতিকে তেনে ক্ষেত্ৰত বিষয়টো হৈছে যিহেতু জ্যোতি আৰক্ষীগৰাকীয়ে এই কথা স্পষ্টকৈ কৈছে কাৰণ তেওঁক আমি সুধিছিলোঁ যে এই ক্ষেত্ৰত যি ধৰণে তেওঁক নাটকীয় যি সজাইছিলে যি ধৰণে তেওঁক ডকুমেণ্টছসমূহ সাজু কৰি তুলিছিলে গতিকে তেনে ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ কোনো লোক আচলতে ইয়াত জড়িত থাকিব পাৰে নেকি কিন্তু পোনছাতে নাকচ কৰিছিলে তেওঁ বাৰে বাৰে এটা কথা কৈছিলে ইয়াত স্বাস্থ্য বিভাগৰ কোনো বিষয়া জড়িত নাই ত্ৰৈলোক্য শইকীয়া শব্দ ফ্ৰড হয় গতিকে তেনে ক্ষেত্ৰত যদি সেই প্ৰশ্ন এই মুহূৰ্তত উঠিছে প্ৰতিজন লোকেই বিচাৰিছে যে অকলে ত্ৰৈলোক্য শইকীয়া সম্ভৱ নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যিহেতু কৈছিল যে আমি কেতিয়াও কোনো কাৰণত উৎকোচ লোৱা লোকক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু তেনে লোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব লাগিব তেনেকুৱা মুহূৰ্তত তেনেকুৱা এটা সময়ত যিসকল সাধাৰণ জনতাই 20,000 পৰা 3 লাখকৈ টকা দি ইতিমধ্যে চাকৰিটো বিচাৰিছিল তাকো সংগোপনে সেই কথাষাৰ সঁচাকৈ ৰহস্যৰ কথা হয়তো সকলো সজাগ হ'ব লাগিব আমি পুনৰ যাব বিচাৰিম এই মুহূৰ্তত উৎপল হালৈৰ ওচৰলৈ উৎপল হালৈ সংযুক্ত হৈ আছে আমাৰ হাতত উৎপল হালৈ বিশ্বস্ত সূত্ৰই কোৱাৰ পাছত তাৰ পিছতে তেওঁলোকে এই কাৰ্য আৰম্ভ কৰিছিল আপুনি ইতিমধ্যে জনাইছে যে বিশ্বস্ত সূত্ৰই কোৱাৰ পাছতে আৰক্ষীৰ এটা সন্দেহৰ গোন্ধ পাইছিল আৰক্ষীয়ে আৰু তাৰ পাছতে তেওঁলোকে এই পৰ্যায়ক্ৰমে আগবাঢ়িছিল আৰু এটা সময়ত গৈ এই ত্ৰৈলোক্য শইকীয়া তথা তেওঁৰ পত্নীও যিসকলে সহায় কৰিছিল বা বাছফাৰ আপুনি যিসকলৰ নাম ক'লে তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছিল
হয় চাওক ত্ৰৈলোক্য শইকীয়াৰ লগত জড়িত আছিলে প্ৰেম ভাস্কৰ আৰু আন এগৰাকী হৈছে ডিম্পল পাঠক প্ৰাথমিক পৰ্যায়ত যেতিয়া ত্ৰৈলোক্য শইকীয়াক লগ পাই বা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কয় তেওঁৰ দুটাকৈ ৰুম আছে আন এটা ৰুম আছে লখৰাত আৰু আন এটা ভাড়াঘৰ আছে জ্যোতিকুচি দুই স্থানত তেখেতে হোল টাইপৰ বনাই লৈছিল আৰু যিসকল যুৱক যুৱতী আহে তাতো কিন্তু তেওঁ ট্ৰেইনিং দিয়া বুলি আন একাংশই অভিযোগ উত্থাপন কৰিছে আৰু সমান্তৰালভাৱে যদিহে চোৱা যায় ত্ৰৈলোক্য শইকীয়াই যিহেতু আৰক্ষী থানালৈ এসপ্তাহ নিজে গৈ কৈছিলে যে মোক হানি ট্ৰেপিং কৰা হ'ব বা মোক হত্যা কৰা হ'ব তাৰে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে সোধপোছ কৰিছিলে আৰু এনেদৰে গোটেই কথা কিন্তু পোহৰলৈ আহিছিলে আৰু আপুনি যি কথা উল্লেখ কৰিছে যে পাৰ্থ সাৰথী মহন্তই সমান্তৰালভাৱে উল্লেখ কৰিছে যে ক্লিন চিট দিয়া হৈছে এক প্ৰকাৰ স্বাস্থ্য বিভাগক বা স্বাস্থ্য বিভাগৰ সকলো লোককে কিন্তু যদিহে চোৱা যায় স্বাস্থ্য বিভাগৰ যোৱা কেইবামাহ পূৰ্বে আন এক বিত্তীয় কেলেংকাৰী হৈছিলে যাৰ জৰিয়তে ধন জমা কৰা বা বীমাৰ পইচাসমূহ উলিয়াই নিছিলে আৰু তেনে পৰ্যায়তো কিন্তু যদিহে চোৱা যায় কাৰ্যালয়ৰে লোক জড়িত হৈ আছিলে তেনে ক্ষেত্ৰত ত্ৰৈলোক্য শইকীয়াৰ লগত একেদিনে 1 ঘণ্টাৰ ভিতৰতে তদন্ত কৰি কিয় আচলতে ক্লিন চিট দিলে স্বাস্থ্য বিভাগ এয়া কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সময় উকলাৰ লগে লগে যিহেতু ত্ৰৈলোক্য শইকীয়াৰ লগত যিসমূহ ডকুমেণ্টছ পাইছে বা যিসমূহ নথি পত্ৰ পাইছে সেইসমূহ নথি পত্ৰ অকল নিযুক্তি পত্ৰই নহয় তাত পেঞ্চনৰ ফাইলৰ কাগজ আছে লোনৰ ফাইলৰ কাগজ আছে সমান্তৰালভাৱে বিভিন্ন কাগজ আছে এজন চৰকাৰী চাকৰিয়ালে জইন কৰিলে কিদৰে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব তেখেতে ছুটিত গ'লে কিদৰে আবেদন কৰিব লাগিব এই ধৰণৰ কিন্তু নথি পত্ৰ পাইছে অৰ্থাৎ এই ধৰণৰ নথি পত্ৰ পাবলৈ হ'লে সেই চৰকাৰী কাৰ্যালয়ৰ ভিতৰ ভাগৰ পৰা কোনোবাই যোগান ধৰিব লাগিব বা ৰেজিষ্টাৰটো কিদৰে মেইনটেইন কৰা হয় এটা চৰকাৰী কাৰ্যালয় সেইখিনি কথা চৰকাৰী বিষয়ববীয়াই হওক বা ভিতৰবোৰ কোনো এজন বিষয়ববীয়াই জানিয়ে কিন্তু দিব লাগিব নহ'লে তেখেতে কেনেকৈ পাব এই কথা কিন্তু সময়ত কিন্তু গম পোৱা যাব কিন্তু পাৰ্থ সাৰথী মহন্তই কিয় 1 ঘণ্টাৰ ভিতৰতে তদন্ত কৰি ক্লিন চিট দিলে এয়া কিন্তু ৰহস্যৰ আৱৰ্তত পূৰ্বেও কিন্তু তেখেতসকলে ক্লিন চিট দিছিলে যে যিসমূহ বীমাৰ পইচা লুটি নিছিলে সেই সময়তো কিন্তু ক্লিন চিট দিয়া হৈছিলে স্বাস্থ্য বিভাগক যে কোনো লোক জড়িত নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তদন্ত গভীৰলৈকে গ'ল তেতিয়া কিন্তু এজনৰ পিছত আন এজনকৈ গ্ৰেপ্তাৰ হৈছিলে আৰু সমান্তৰালভাৱে ইয়াৰ লগতে ত্ৰৈলোক্য শইকীয়াৰ লগত অকল প্ৰেম ভাস্কৰে বা ডিম্পল পাঠকে বা তেখেতৰ পত্নীয়ে নহয় আৰু যে চৰকাৰী বিষয়ে জড়িত আছে সেয়া কিন্তু নুই কৰিব নোৱাৰি আৰু সমান্তৰালভাৱে যদিহে চোৱা যায় শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল শিক্ষিত যুৱক যুৱতী আহিছিলে আমি বিশেষভাৱে উল্লেখ কৰিম যে তাৰ যিসকল যুৱক যুৱতী আহিছিলে সেইসকল স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছে বা স্নাতক ডিগ্ৰীধাৰী আছে তাৰ বিপৰীতে কিন্তু যদিহে চোৱা যায় ত্ৰৈলোক্য শইকীয়াই হওক বা প্ৰেম ভাস্কৰে হওক কিন্তু কোনো উচ্চ শিক্ষাৰে শিক্ষিত নহয় কিন্তু তেখেতসকলৰ জালত ভৰি পৰি আচলতে কিয় এইসকল যুৱক যুৱতী লাঞ্ছিত বঞ্চিত হ'ব লগা হ'ল বা নিজকে শিক্ষাৰ আচলতে যি ধৰণৰ ভেলু বা মূল্য ৰাখিব লাগে সেই মূল্য নাৰাখিলে নেকি এইসমূহ প্ৰশ্ন কিন্তু উত্থাপিত হৈছে তাৰ মাজত এটা কথা স্পষ্ট হৈছে যে যিটো প্ৰচেছ যি ধৰণে স্বাস্থ্য বিভাগৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়াটো চলে সেই স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া হুবহু আমি সাধাৰণ কথাত ক'ব লাগিব কপি আৰু পেষ্ট কৰিছে তেওঁলোকে ক'ৰ পৰা সম্ভৱ হ'ল আমি পুনৰ ভাস্কৰ জ্যোতি হাজৰিকাৰ ওচৰত একেটা প্ৰশ্ন উত্থাপন কৰি আৰু অকণমান ফঁহিয়াই জানিব বিচাৰিম ভাস্কৰ জ্যোতি হাজৰিকা আপুনি যদি শুনিবলৈ পাৰিছে ইতিমধ্যে আমি জনাইছোঁ ইতিমধ্যে উৎপল হালেও কৈছে কথাখিনি যে হুবহু মিলে যি ধৰণে তেওঁলোকে সচৰাচৰ পৰীক্ষাসমূহ স্বাস্থ্য বিভাগে পাতে বা এনেধৰণৰ কম্পিটিটিভ পৰীক্ষাসমূহ স্বাস্থ্য বিভাগে পাতে তেওঁলোকে নথি পত্ৰ পৰীক্ষা কৰিছিল হুবহু কৰিছিল তেওঁলোকে আৰু তাৰপিছত এনেধৰণে হুবহু কৰিব পৰা কেনেকৈ সক্ষম হ'ল যে যেতিয়া স্বাস্থ্য বিভাগৰ লোক হাত নথকাকৈ স্বাস্থ্য বিভাগৰ সহায় নোহোৱাকৈ হুবহু কেনেকৈ কৰিব পৰা হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত ভাস্কৰ জ্যোতি হাজৰিকা চাওক যিসমূহ আচলতে ডকুমেণ্ট উদ্ধাৰ হৈছে বা যিসমূহ নথি পত্ৰ উদ্ধাৰ হৈছে সেই নথি পত্ৰসমূহ কিন্তু স্পষ্টভাৱে বা তাত আপুনি যদি দেখে সেয়া আপুনি ভুল নুবুজিব যে সেয়া আচলতে ডুপ্লিকেট বুলি বা আচলতে সেয়া ভুৱা বুলি কাৰণ সম্পূৰ্ণ সাজু কৰি তুলিছিলে যাতে এজন পৰীক্ষাৰ্থীয়ে সেইসমূহ দেখাৰ পাছত যাতে কোনো ধৰণৰ ভুল যাব নোৱাৰে তাতে সেই ছাত্ৰ ছাত্ৰীখিনি স্নাতকোত্তৰ বা শিক্ষিত উচ্চ শিক্ষিত ইতিমধ্যে আমি গমো পাইছোঁ আপুনিও কথা পাতিছে তেওঁলোক বহু শিক্ষিত তেওঁলোকে জানে আগে পিছেও তেওঁলোকৰ অভিজ্ঞতা আছে তেওঁলোকে পৰীক্ষা আদিসমূহ দি থকা নাই সঁচাত নিম্ন খাপৰ পৰা আচলতে উচ্চ পৰ্যায়ৰ শিক্ষিত লোকো তাত আছিলে গতিকে তেনে ক্ষেত্ৰত সেইসকল পৰীক্ষাৰ্থীৰ আচলতে ভুৱা বা সেইসকল পৰীক্ষাৰ্থীক আচলতে মন ভুলাবৰ বাবে এনেকুৱা ধৰণৰ কাৰ্য কৰিছিল আৰু সেইসমূহ যেতিয়া ডকুমেণ্ট বা সেইসমূহ যেতিয়া নথি পত্ৰ আপুনি দেখিব নিশ্চয়কৈ আপোনাৰ আচলতে মন ভৰি পৰিব বা আপুনিও আচলতে সেয়া যে ভুৱা সেয়া আপুনি ভাবিবই নোৱাৰিব গতিকে সেইসমূহ পৰীক্ষাৰ্থীও আচলতে সেই যি ত্ৰৈলোক্য শইকীয়াৰ এই জালত ভৰি দিছিলে আৰু ত্ৰৈলোক্য শইকীয়াৰ এই ধৰণৰ নাটকত আচলতে তেওঁলোক আচলতে জালত পৰি সকলো পাহৰি গৈছিলে আৰু তাৰপাছত তেওঁলোকে যিধৰণে কৈছিল সেইধৰণে কাম কৰি গৈছিলে আৰু তেওঁলোকক অনুশীলন দিয়া হৈছিল আৰু যিধৰণে অনুশীলন দিয়া হৈছিলে তাত আচলতে যিসমূহ নথি পত্ৰ দিয়া হৈছিল বা এজন চৰকাৰী বিষয়াক যেতিয়া কাৰ্যত আহিলে কেনেদৰে প্ৰথম উপস্থিত হ'ব লাগিব কেনেদৰে উপস্থাপন কৰিব লাগিব ছুটি কেনেদৰে আবেদন কৰিব লাগিব পেঞ্চনৰ কাম কেনেদৰে হ'ব লাগিব সকলো নথি পত্ৰ তেওঁলোকক দেখাইছিলে আৰু কেনেদৰে
সেই কাম কৰিব লাগিব, সেই সকলো তেওঁলোকক অনুশীলন দিয়া হৈছিল। তাতোতকৈ ডাঙৰ বিষয় যিসমূহ নথিপত্ৰ তেওঁলোকে দেখাইছিলে সেই নথিপত্ৰসমূহ আচলতে যিধৰণে তৈয়াৰ কৰিছিলে সেয়া তৈয়াৰ কৰিব লগা হ'লে ত্ৰৈলোক্য শইকীয়া নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ যিসমূহ অৰিজিনেল অৰ্থাৎ সেইসমূহ নথিপত্ৰ তেওঁ চাব লাগিব, কাৰণ তাৰ পৰাহে তেওঁ এইসমূহ নথিপত্ৰ সাজু কৰি তুলিছিলে। গতিকে তেনে ক্ষেত্ৰত সেই নথিপত্ৰসমূহ হয়তো তেওঁ কোনোবাই যোগান ধৰিছিল নেকি, সেয়াও আটাইতকৈ ডাঙৰ বিষয়। গতিকে ইতিমধ্যে 1 ঘণ্টাৰ ভিতৰতে তদন্ত সামৰি যিধৰণে জ্যোতি আৰক্ষী ক্লিন চিট দিছে সেয়াও এটা ডাঙৰ কথা। ভাস্কৰ জ্যোতি হাজৰিকা, পুনৰ আমি উৎপল হালৈৰ ওচৰলৈ যাব বিচাৰিম। উৎপল হালৈ, আপুনি যি ক'লে বিশ্বস্ত সূত্ৰই সেইখিনি কথা জনাইছিল আৰু তাৰ পাছতে অভিযান আৰম্ভ কৰিছিল, সেই সন্দৰ্ভতো যেতিয়া আৰক্ষীৰ ওচৰলৈ আপোনালোকে কাষ চাপিছিল নিশ্চয় বা কাষ চাপিব, সেই সন্দৰ্ভত আমি কিছু কথা জানিব বিচাৰিম। কিমান দিনলৈকে তেওঁক এনেকৈ ৰাখিব? যিসকলক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ বিষয়ে কৈফিয়ত কেতিয়া দিব আৰক্ষীয়ে, কেতিয়া জনাব সংবাদ মাধ্যমক? হয় চাওক, আপোনাক মই উল্লেখ কৰিছে ত্ৰৈলোক্য শইকীয়াই নিজে পতা জালত আচলতে নিজে ভৰি দি মৰিছে। কিয়নো ক'বলৈ ত্ৰৈলোক্য শইকীয়াই এসপ্তাহ পূৰ্বে গড়চুৰ আৰক্ষী থানাত সংগোপনে উপস্থিত হৈছিলে আৰু উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ লগত কথা পাতিছিলে যে মোলৈ ভাবুকি আহিছে, মোক হত্যা কৰা হ'ব পাৰে যিকোনো মুহূৰ্তত বা মোক হানি ট্ৰেপিং কৰা হ'ব। তেতিয়া আৰক্ষী বিষয়া দিছিলে আপুনি কোনো উচ্চপদস্থ বিষয়া নেকি বা কোনো ধৰণৰ ডাঙৰ ব্যৱসায় কৰে নেকি? তেতিয়া গম পাইছিলে যে তেওঁ কোনো ধৰণৰ ডাঙৰ ব্যৱসায় নকৰে। তাৰে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ সন্দেহ উপচিলাইছিলে ত্ৰৈলোক্য শইকীয়াৰ বিৰুদ্ধে, আৰু ত্ৰৈলোক্য শইকীয়াই ক'ত কি কৰে আৰক্ষীয়ে চোকা নজৰ ৰাখিছিলে আৰু চোকা নজৰ অন্তত গম পাইছিলে যে হোটেল পৰশুৰামত বিগত এবছৰ ধৰি তেখেতে মাহত 4বাৰকৈ ৰুমটো ভাড়াত লয় আৰু ভাড়া লৈ তেখেতে এনেধৰণৰ কাৰ্যকলাপ সংঘটিত কৰি আহিছিলে। আৰু যোৱাকালি অকল গুৱাহাটী মহানগৰীৰে 47 জনকৈ প্ৰাৰ্থী আছিলে, তাৰ বিপৰীতে কিন্তু সমগ্ৰ অসমৰ পৰা 100 জনতকৈ অধিক লোকে এই জালত ভৰি দিয়া বুলি উল্লেখ কৰিছে। সমান্তৰালভাৱে আমাৰ এইটো যিখন তালিকা আহি পৰিছে, প্ৰায় 300তকৈও অধিক যুৱক যুৱতীয়ে অসমৰ এই তালিকাত ভৰি দিছিলে। আৰু তেখেতসকলে বিশেষকৈ ৱাৰ্ড বয়ৰ পৰা যদিহে চোৱা যায় উচ্চপদস্থ বিষয়ালৈকে চাকৰি দিয়াৰ কথা আছিলে। আৰু আমাৰ হাতত যোৱাকালি এটা মন্তব্য সংগ্ৰহ কৰিছিলে এগৰাকী মহিলা মানুহ, তেখেতে কৈছে যে মই 20,000 টকা দিছিলোঁ, সমান্তৰালভাৱে মোৰ ল'ৰাই 22,000 টকা দিছিলে আৰু মোৰ স্বামীও পইচা দিছিলে। অৰ্থাৎ একেটা পৰিয়ালৰে 3জনকৈ লোকে চাকৰিৰ বাবে এনেকেই মানুহ যে 100 জনতকৈ অধিক লোকে 3 লাখ টকা খোজাৰ লগে লগে দিছে, বা যিসকলে নিম্ন খাপৰ ইতিমধ্যে ভাস্কৰ জ্যোতি হাজৰিকাও কৈছে, আপুনিও কৈছে 20,000 টকা যিসকলে খুজিছে তেওঁলোকো দিছে। এনে কিহৰ ওপৰত ভিত্তি কৰি মানুহখিনিয়ে দিবলৈ সক্ষম হৈছে? তেওঁলোকেতো জানিছিল যে এই চাকৰিটো হ'ব নে নহ'ব, ইমান বিশ্বস্ত কেনেকৈ হ'ব পালে? বা আগে পিছেও তেওঁ নিশ্চয় এনেধৰণে কৈছিল যে মোৰ আগেতো এনেকৈ মই বহুতক চাকৰি দিছোঁ, এনেধৰণৰ কথাও হ'ব পাৰে। তেওঁ দালালি চাগে পূৰ্বৰ পৰা কৰি আহিছে, আপোনালোকেও উল্লেখ কৰিছে। আৰু সেই কথাখিনি আৰক্ষীয়ে অস্বীকাৰ কৰিলেও পৰৱৰ্তী সময়ত নিশ্চয় তদন্তত সেই কথাই পতিয়ন হ'ব বা আপোনালোকে কোৱাৰ ধৰণেই হ'ব। তেওঁ আগৰ পৰাই এই জাল পেলাই আহিছিল, যাৰ বাবে তেওঁ বিশ্বস্ত আছিল, যাৰ বাবে তেওঁ প্ৰতি বছৰে কাম কৰিছিল। এমাহৰ বাবে 4 দিনকৈ তেওঁ ভাড়া লৈছিল পৰশুৰাম হোটেলখনত। তেওঁ বহু দিনৰ পৰা এই কাৰ্যটো সংঘটিত কৰি আহিছিল, কিন্তু অৱশেষত বিশ্বস্ত সূত্ৰ সিদিনাখনহে পালে। আৰু তাৰ পাছত এতিয়া আৰক্ষীয়ে ক্লিন চিট 1 ঘণ্টাৰ ভিতৰতে দিলে, যথেষ্ট বেছি ৰহস্যজনক। উৎপল হালৈ, আমি আপোনাৰ ওচৰলৈ পুনৰ আহিম। ভাস্কৰ জ্যোতি হাজৰিকাৰ ওচৰলৈ প্ৰশ্নটো আকৌ এবাৰ ঠেলিব বিচাৰিছোঁ। অকণমান ফহিয়াই চোৱাৰ দৰকাৰ নিশ্চয় আছে আৰক্ষীৰো, নতুবা স্বাস্থ্য বিভাগৰো বা চৰকাৰৰো। চাওক, এজন পৰীক্ষাৰ্থীক আচলতে তেওঁক জালত পেলাবলৈ বেছি সময় প্ৰয়োজন নহয়, কাৰণ যিহেতু সকলোৱে আচলতে এটা চৰকাৰী চাকৰিৰ বাবে হাবিয়াস যিসমূহ শিক্ষিত নিবনুৱা থাকে। তাতকৈ ডাঙৰ বিষয়টো হৈছে ইয়াৰ যিটো তেওঁক স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত যিটো এমাউণ্ট, যিটো টকাৰ ধাৰ্য কৰিছিলে সেয়া যথেষ্ট কম আছিলে। কাৰণ তেওঁ আচলতে পৰ্যায়ক্ৰমে তেওঁ আচলতে এনেকুৱা ধৰণৰ লৈছিলে যে তেওঁ টাৰ্গেট লৈছিলে বিভিন্ন, অকল যে স্বাস্থ্য বিভাগৰ বহুকেইটা বিভাগত তেওঁ চাকৰিৰ নামত সেই আচলতে জাল পেলাইছিলে। আৰু তাতকৈ ডাঙৰ বিষয়টো হৈছে তেওঁক সম্পূৰ্ণ ধন আচলতে তেওঁ ল'ব বিচাৰিছে। তেওঁ কৈছিলে যে যেতিয়া এপইণ্টমেণ্ট এটাখন দিয়া হ'ব, যেতিয়া নিযুক্তি পত্ৰখন দিয়া হ'ব, তাৰ পাছত সম্পূৰ্ণ ধন দিয়া হ'ব। গতিকে তেনে ক্ষেত্ৰত হয়তো বিশ্বাসত লৈছিলে সহজতে, আৰু যিধৰণে তেওঁক পত্নীৰ সহযোগিতা আগবঢ়াইছিল। গতিকে তেনে ক্ষেত্ৰত সকলোৱে হয়তো যিসমূহ শিক্ষিত নিবনুৱা যুৱক যুৱতী ইতিমধ্যে জালত পৰিছে বা তেওঁ সেই আচলতে ত্ৰৈলোক্য শইকীয়াৰ সেইখন জালত ভৰি দিছে। গতিকে তেওঁলোকে হয়তো সহজতে ভুল গৈছিলে যে ত্ৰৈলোক্য শইকীয়া যিধৰণে সপোন দেখাইছিলে সেই সপোন তেওঁলোকে বাস্তৱ ৰূপ দিবলৈ আচলতে তেওঁলোকে ওলাই আহিছিলে। আৰু তেওঁলোকে ধন ইতিমধ্যে কোনোবাই যদি 10,000 দিছিলে, কোনোবাই 20,000 দিছিলে, কোনোবাই হয়তো 50,000 টকা পৰ্যন্ত সেই ধন ইতিমধ্যে দিছিলে। কিন্তু কথাটো মই আকৌ কৈছোঁ, কাৰণ স্বাস্থ্য বিভাগত এটা চাকৰি বাবদ যদি আপুনি 30-40,000 টকাৰ এটা চাকৰি লাভ কৰে, তেনেক্ষেত্ৰত নিশ্চয়কৈ আপুনি হয়তো সেই চাকৰিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব পাৰে। সেয়া আপুনি বা সেয়া তেওঁৰ ব্যক্তিগত কথা। গতিকে তেনে ক্ষেত্ৰত আমি এই মুহূৰ্তত এটা কথা ক'ব লাগিব, হয়তো সহজতে সেইসকল পৰীক্ষাৰ্থীক তেওঁ ভুল যাব বিচাৰিছিলে বা ভুল যাব পাৰিছিলে ত্ৰৈলোক্য শইকীয়া আৰু তেওঁৰ পত্নীয়ে। গতিকে তেনে ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হয়, তেওঁ যদি ইমান দিনৰ পৰা তেওঁলোকক ভুলেই যোৱাইছিল আৰু তেওঁলোকক চাকৰি দিয়াবলৈ সক্ষম হোৱা নাছিল, নিশ্চয় ভিতৰ ভাগত কাৰোবাক নহয় কাৰোবাক তেওঁ চাকৰি দিয়াৰ তেওঁ উদাহৰণ দিব লাগিব। নহ'লে কেনেকৈ তেওঁ এইসকলক বিশ্বস্ত কৰিব পাৰিব? তেওঁলোকে 30,000 হওক, 40,000 হওক বা 3 লাখে হওক, তেওঁলোকে নিশ্চয় কাৰোবাক নহয় কাৰোবাৰ উদাহৰণ তেওঁলোকে দিছে যে অমুকক এনেকৈ কৰি মই এনেকৈ চাকৰিটো দিবলৈ সক্ষম হৈছোঁ। মই উৎপল হালৈৰ ওচৰলৈ সেই একেটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিম। উৎপল হালৈ, সেই সন্দৰ্ভত আপোনাৰ কি অভিমত বা আপুনি কি এতিয়ালৈকে সেই সন্দৰ্ভত
তথ্য গোটাবলৈ সক্ষম হৈছে নিশ্চয় কিবা নহয় কিবা এটা থাকিব বা আপুনি ইতিমধ্যে কৈছে যে বিশ্বস্ত সূত্ৰ 100 গৰাকীকৈ চাকৰি দিছিল আৰু এটা সময়ত তেওঁলোকে ফোনটো সুইচ অফ কৰি দিছিল ফোন ধৰা নাছিল যাৰ বাবে ক্ষোভত ফাটি পৰিছিল যিসকলে ইতিমধ্যে টকা দিছে বা যিসকলে ফৰ্মবোৰ ফিল আপ কৰিছে যিসকলক আশ্বাস দিছে তেওঁলোকৰ ফোনবোৰ তেওঁলোকে অস্বীকাৰ কৰিছিল ধৰিবলৈ বা ধৰা নাছিল তাৰ পিছতে হয়তো এই অভিসন্ধি বা এই স্পুলিংৰ সৃষ্টি হৈছিল হয় কৃপাঞ্চল ভাস্কৰে এটা কথা উল্লেখ কৰিছে যে সকলো নিবনুৱা যুৱক যুৱতীক এটা চাকৰিৰ প্ৰয়োজন যি মূল্য তেখেতে নিৰ্ধাৰণ কৰিছে সেই মূল্য অতি কম আৰু এই কম মূল্যৰ বাবে সকলোৱে আগ্ৰহী হোৱা প্ৰথম এটা কাৰণ আৰু দ্বিতীয় কাৰণটো যদিহে চোৱা যায় তেখেতে যি ধৰণে যদিহে চোৱা যায় OMR চিটৰ পৰা একদম এডমিট কাৰ্ডৰ পৰা নথিপত্ৰলৈকে সকলো নথিপত্ৰ তেখেতসকলক পুংখানুপুংখভাৱে বুজাই দিয়া হৈছিলে আৰু হোটেলৰ কথাত বুকিং লয় তেখেতে যিসকল লোকক বুজাব পাৰে অৰ্থাৎ প্ৰায় 30ৰ পৰা 40 জনীয়াকৈ প্ৰত্যেক দিনে ট্ৰেইনিং দিছিলে অৰ্থাৎ 30ৰ পৰা 40 জনকৈ লোকক তেখেতে বুজনি দিছিলে যে আমাৰ হাতত OMR চিট আছে এডমিট কাৰ্ড আছে এনেদৰে প্ৰশিক্ষণ দিয়া হয় এনেদৰে নমস্কাৰ দি প্ৰৱেশ কৰিব লাগে এই সকলো কথা বুজাই দিছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে জানিছিল সঁচা যিটো ঘটনা যেনে ধৰণে সঁচাকে হয় হুবহু জানিছিল উৎপল হালৈ আৰু ভাস্কৰ জ্যোতি হাজৰিকা দুয়োগৰাকীকে ধন্যবাদ জনাইছো ফহিয়া আমি নিউজ 18ৰ দৰ্শকক সামগ্ৰিকভাৱে গোটেইখিনি কথা জনাবলৈ সক্ষম হলো জনালো আৰু পৰৱৰ্তী সময়ত পুনৰ আমি জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ধন্যবাদ জনাইছো দুয়োগৰাকী সাংবাদিকক খবৰ এইদৰে অব্যাহত থাকিব লৈছো এটা বাণিজ্যিক বিৰতি ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট